भारतीय वायुसेना ने हेलीकॉप्टर द्वारा सदिया सम जिला में अरुणाचल सीमा पर बोमजी नदी के बाढ़ के पानी में फंसे बोमजी गांव के 13 लोगों को बचा लिया है। तिनसुकिया जिला आयुक्त स्वप्निल पाल द्वारा सहायता मांगे जाने के बाद वायुसेना ने बाढ़ में फंसे 13 लोगों को बचाया है। যোৱাকালি আমি সন্ধিয়াত ইনফৰমেশ্যন পাইছিলোঁ যে আমাৰ 14গৰাকী আমাৰ ইয়াৰ পৰা আমাৰ শদিয়াৰ ল'ৰাসকল তাতে কাম কৰিছিলে ব্যক্তিগত অনুষ্ঠানত। তেওঁলোকে আবদ্ধ হৈ আছিলে বমজি নদীত। তাৰপিছত আমি তৎকালীনভাৱে মই আৰু অচি ছাৰে আমি গোটেইখিনি যোগাযোগ কৰিলোঁ আৰু ডিচি ছাৰৰ মানে গোটেইখিনি তত্ত্বাৱধানত আমি গোটেই প্ৰচেছবোৰ আৰম্ভ কৰিলোঁ। ইয়াৰ ৰেস্কিউ পৰা লৈ কিনি NDRF গোটেইখিনি আমাৰ যোগাযোগ কৰা হ'ল ডিচি ছাৰৰ পিনৰ পৰা আৰু আল্টিমেটলি আজি ৰাতিপুৱা আমাৰ গোটেইখিনি ৰেস্কিউ কমপ্লিট হ'ল আৰু সফলভাৱে হ'ল। এইটো ডিচি ছাৰৰ মানে গোটেই ইনিচিয়েটিভ আৰু গাইডেন্সত হৈছে। গোটেইখিনি এয়াৰলিফ্ট হৈছে গোটেইখিনি 14জন আৰু 14জন সুস্থ বুলি এতিয়ালৈকে গম পাইছোঁ আৰু তেওঁলোকক যিমানখিনি আমাৰ পিনৰ পৰা প্ৰশাসন কৰিব লগা আছিলে গোটেইখিনি কৰা হৈছে সাহাৰ্য। সেইটোৱে।